নমস্কাৰ মোৰ মৰমৰ সকলো ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ বাবে লৈ আনিছোঁ ষষ্ঠমান শ্ৰেণীৰ যিখন সমাজ বিজ্ঞানৰ কিতাপ আছে সমাজ বিচিত্ৰা সেই কিতাপখনৰ যি লেসন নম্বৰ 7 অৰ্থাৎ মানুহৰ জীৱন প্ৰণালীৰ বিকাশ এই লেসনটোত থকা সকলো ধৰণৰ পাঠভিত্তিক যিবোৰ অনুশীলনী আছে যেনেকুৱা অনুশীলনী 1 অনুশীলনী 2 এইবিলাক আছে সেই গোটেইবিলাক অনুশীলনীৰ প্ৰশ্ন উত্তৰ অতি সহজ ভাষাত আৰু তোমালোকে বুজি পোৱাকৈ সৰু প্ৰশ্ন উত্তৰবিলাক লিখি লৈ আনিছোঁ গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভালদৰে ভিডিঅটো চাবা আৰু যদি তোমালোকৰ ভিডিঅটো ভাল লাগে তেন্তে এই ভিডিঅটোত এটা লাইক কৰি তোমালোকে ক'ৰ পৰা মোৰ এই ভিডিঅটো চাই আছা এবাৰ কমেন্ট কৰি জনাই দিবা গতিকে অকণমান পলম নকৰি আহাচোন আজি ভিডিঅটো আমি আৰম্ভ কৰোঁ পোনপ্ৰথমে তোমালোকে লেসনটোৰ আৰম্ভণিতে তোমালোকে আগতে লেসনটো ভালদৰে অলপ পঢ়ি ল'বা পঢ়ি লোৱাৰ পিছত তোমালোকে লেসনটোৰ আৰম্ভণিত অনুশীলনী 1 দেখিবলৈ পাবা সেই অনুশীলনী 1ৰ ক নম্বৰ প্ৰশ্নটো আছে আদিম মানুহে কি বস্তু খাদ্য হিচাপে গ্ৰহণ কৰিছিল ইয়াত আদিম মানুহ বুলি ক'লে যিবিলাক মানুহ আমি তাৰমানে গুহা বা আন যিবিলাক অৰণ্য সেইবিলাকত বসবাস কৰিছিল বহু হাজাৰ বছৰ আগৰ মানুহ সেই সকল মানুহৰ বিষয়ে আমি ইয়াত এই লেসনটোত পঢ়িবলৈ পাম গতিকে প্ৰথম প্ৰশ্নটো আছিল কি আদিম মানুহে কি বস্তু খাদ্য হিচাপে গ্ৰহণ কৰিছিল আদিম যুগৰ সেই তেতিয়াৰ মানুহবিলাকে কি খাদ্য বস্তু খাইছিল আহাচোন আমি এবাৰ চাই লওঁ প্ৰথম প্ৰশ্নটো আছিল আদিম মানুহে কি বস্তু খাদ্য হিচাপে গ্ৰহণ কৰিছিল তাৰে উত্তৰটো তোমালোকে লিখিবা আদিম মানুহে গছৰ ফল-মূল গুটি পাত ডাল কেঁচা মাংস মাছ মৌ ইত্যাদি খাদ্য হিচাপে গ্ৰহণ কৰিছিল অৰ্থাৎ প্ৰাকৃতিকভাৱে যিবিলাক খাদ্য বস্তু আমাৰ মানে প্ৰকৃতিত উপলব্ধ আছিল সেই সকলোবিলাক খাদ্য বস্তুৱে আদিম মানুহে গ্ৰহণ কৰিছিল ইয়াৰ পিছত খ নম্বৰ প্ৰশ্ন আছে আদিম মানুহৰ আশ্ৰয়স্থলবোৰ কেনে আছিল অৰ্থাৎ আদিম যিবিলাক মানুহ আছিল সেই আদিম মানুহবিলাকে কেনে ঠাইত বসবাস কৰিছিল ইয়াৰ উত্তৰটো চাবা আদিম মানুহে গুহা ডাঙৰ গছৰ কুহিপাত বা ডালেৰে বনোৱা আশ্ৰয়স্থল আদিত বাস কৰিছিল অৰ্থাৎ প্ৰধানতঃ আদিম মানুহবিলাকে প্ৰকৃতিত উপলব্ধ যিবিলাক আশ্ৰয়স্থল হয় সেই আশ্ৰয়স্থলবিলাকতে বসবাস কৰিছিল নেক্সট গ নম্বৰ আছে আদিম যুগৰ সঁজুলিবোৰ কি আছিল সেইবোৰ কেনেকৈ প্ৰস্তুত কৰা হৈছিল অৰ্থাৎ আদিম যুগত কি সঁজুলিৰ দ্বাৰা তেতিয়াৰ যুগৰ মানুহবিলাকে তাৰমানে চিকাৰ পাতি কৰা বা ঘৰ দুৱাৰ ইত্যাদি সজাৰ কাৰণে ব্যৱহাৰ কৰিছিল আৰু সেই সঁজুলিবোৰ কেনেদৰে প্ৰস্তুত কৰিছিল ইয়াৰ উত্তৰটো লিখিবা আদিম মানুহে পাথৰ হাড় আৰু গছৰ ডাল কাঠ আদিৰ পৰা তৈয়াৰ কৰা সঁজুলি ব্যৱহাৰ কৰিছিল এই সঁজুলিবোৰ চেকি ঘঁহি আৰু উপযুক্ত আৰ্হিত ভাঙি প্ৰস্তুত কৰা হৈছিল খ নম্বৰ প্ৰশ্ন আছে জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল ইয়াৰ উত্তৰটো লিখিবা আদিম মানুহে শিলে ঘঁহনি খাই ফিৰিঙতিৰ সৃষ্টি হৈ জুইৰ আৱিষ্কাৰ কৰিছিল ইয়াৰ পিছত শুকান ডাল পাত ইত্যাদিত জুই জাপি দি জুইৰ ব্যৱহাৰ আৰম্ভ কৰিছিল অৰ্থাৎ শিলে খুন্দা খুৱাই আদিম মানুহে জুইৰ ফিৰিঙতিৰ আৱিষ্কাৰৰ দ্বাৰাই আমি যে বৰ্তমান জুই ব্যৱহাৰ কৰোঁ তেনেকুৱা জুইৰ আৱিষ্কাৰ কৰিছিল নেক্সট 2 নম্বৰ আছে চমু টকা লিখা অৰ্থাৎ তলত যিবিলাক টপিক দি দিছে সেই টপিকবিলাকৰ ওপৰত তোমালোকক কেইহেৰিমান বাক্য লিখিব দিছে তাৰে ক নম্বৰ আছে আদিম যুগৰ খাদ্যাভ্যাস অৰ্থাৎ আদিম যুগৰ মানুহবিলাকে কি বস্তু খাইছিল তাৰ বিষয়ে লিখিব দিছে তাৰে উত্তৰটো লিখিবা আদিম মানুহে প্ৰাকৃতিকভাৱে লাভ কৰা খাদ্য যেনে ফল-মূল গুটি পাত কেঁচা মাছ মাংস মৌ ইত্যাদি খাদ্য খাইছিল আদিম মানুহে সময়ৰ সৈতে সঁজুলি ব্যৱহাৰ কৰি চিকাৰ কৰা আৰু জুইত ৰান্ধি খোৱাৰ অভ্যাস গঢ়ি তুলিছিল খ নম্বৰ চমুটকটো আছে আদিম মানুহৰ আশ্ৰয়স্থল অৰ্থাৎ আদিম মানুহবিলাকে ক'ত বাস কৰিছিল ইয়াৰে উত্তৰটো লিখিবা আদিম মানুহে গুহা গছৰ ডাল খৰাং জোপোহা আদিত নিজৰ আশ্ৰয়স্থল গঢ়ি তুলিছিল সময়ৰ লগে লগে তেওঁলোকে মাটিৰে ঘৰ বনাই স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল নেক্সট 3 নম্বৰ প্ৰশ্ন আছে জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ কিদৰে পৰিৱৰ্তন আনিছিল বহলাই লিখা তাৰে উত্তৰটো লিখিবা জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনত এক আমূল পৰিৱৰ্তন লৈ আনিছিল জুইৰ ব্যৱহাৰৰ দ্বাৰাই আদিম মানুহে খাদ্যবস্তু সিজাই খোৱা বনৰীয়া জন্তুৰ পৰা আত্মৰক্ষা ঠাণ্ডাৰ পৰা সুৰক্ষা আৰু পোহৰ লাভ কৰিছিল জুইৰ সহায়ত আদিম মানুহে ধাতু গলাই
নতুন নতুন সঁজুলি তৈয়াৰ কৰিব শিকিছিল। নেক্সট 2 নম্বৰ অনুশীলনীৰ 1ৰ ক নম্বৰ প্ৰশ্নটো আছে মানুহে পোহা প্ৰথম জন্তুবিধ কি আছিল? মানে আমি বৰ্তমান সময়তো বিভিন্ন ধৰণৰ জীৱ-জন্তু চৰাই চিৰিকটি ইত্যাদি পোহো। ঠিক তেনেকৈ আদিম মানুহে পোহা প্ৰথম জন্তুটোৰ নাম কি আছিল সেইটো আমাক সুধিছে। ইয়াৰ উত্তৰটো লিখিবা আদিম মানুহে পোহা প্ৰথম জন্তুবিধ আছিল কুকুৰ। খ নম্বৰ প্ৰশ্ন পশুপালনৰ যুগ কেনেদৰে আৰম্ভ হৈছিল? তাৰে উত্তৰটো লিখিবা মানুহে খাদ্যৰ বাবে জীৱ-জন্তু চিকাৰ কৰা আৰু ভৱিষ্যতৰ বাবে চিকাৰ কৰা জন্তুক সাঁচি ৰাখি থোৱা ব্যৱস্থাৰ লগে লগে পশুপালন যুগৰ আৰম্ভ হৈছিল। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্ন আছে কৃষিৰ আৰম্ভণি আৰু বিকাশ কিদৰে হৈছিল? তাৰে উত্তৰটো লিখিবা আদিম মানুহে খাদ্য আৰু চিকাৰৰ সন্ধানত যাযাবৰী জীৱন কটাই এঠাইৰ পৰা আন এঠাইলৈ ঘূৰি ফুৰিছিল। এইদৰে ঘূৰি ফুৰোতে তেওঁলোকে লক্ষ্য কৰিছিল যে তেওঁলোকে খোৱা ফল-মূলৰ গুটিবোৰ য'ত পেলাই দিছিল তাত ঠিক একেই ধৰণৰ নতুন নতুন গছ গজি উঠিছিল। এইদৰে আদিম মানুহে ক্ৰমান্বয়ে নিগাজিকৈ থাকিবলৈ লৈছিল আৰু পশুপালনৰ দ্বাৰা কৃষিকৰ্মৰ আৰম্ভণি কৰিছিল। নেক্সট অনুশীলনী 3ৰ 1ৰ ক নম্বৰ প্ৰশ্ন আছে আদিম মানুহে কেতিয়াৰ পৰা স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে? তাৰে উত্তৰটো লিখিবা কৃষিকাৰ্য আৰু পশুপালন ব্যৱস্থা আৰম্ভ কৰাৰ পৰাই আদিম মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। নম্বৰ প্ৰশ্ন বৰ্তমান সময়তো খাদ্য সংগ্ৰহ আৰু চিকাৰ কৰি জীৱন নিৰ্বাহ কৰা জনগোষ্ঠী এটাৰ নাম লিখা। তাৰে উত্তৰটো লিখিবা আন্দামান দ্বীপত থকা জাৰৱা জনগোষ্ঠীসকল। গ নম্বৰ গাঁৱৰ আৰম্ভণি কিদৰে হৈছিল? তাৰে উত্তৰটো লিখিবা নদীৰ পাৰৰ সাৰুৱা সমতল ভূমিত কৃষি আৰু পশুপালন ব্যৱস্থাৰ ফলতেই আদিম যুগত গাঁৱৰ আৰম্ভণি হৈছিল। খ নম্বৰ আছে মানুহে প্ৰথমে কেনেধৰণৰ পাত্ৰ ব্যৱহাৰ কৰিছিল? তাৰে উত্তৰটো লিখিবা আদিম মানুহে পোনপ্ৰথমে মাটিৰে তৈয়াৰী আৰু জুইত পোৰা পাত্ৰ ব্যৱহাৰ কৰিছিল। 9 নম্বৰ প্ৰশ্ন চকাৰ ব্যৱহাৰে আদিম মানুহৰ জীৱনত কেনে প্ৰভাৱ পেলাইছিল? তাৰে উত্তৰটো লিখিবা চকাৰ ব্যৱহাৰৰ ফলত আদিম মানুহে খেতি-বাতি, ব্যৱসায়, মাটিৰ পাত্ৰ তৈয়াৰ আৰু যাতায়াতত সহায় কৰিছিল। ইয়াৰ পিছত অনুশীলনী 4ৰ 1 নম্বৰ প্ৰশ্ন আদিম লোকৰ মাজত বিনিময়ৰ আৰম্ভণি কেনেদৰে হৈছিল? তাৰে উত্তৰটো লিখিবা যেতিয়া আদিম মানুহে প্ৰয়োজনতকৈ অধিক একেধৰণৰ খাদ্য সামগ্ৰী উৎপাদন কৰিছিল তেতিয়া আন আন খাদ্য সামগ্ৰীৰ প্ৰয়োজনত বিনিময় প্ৰথাৰ আৰম্ভণি হৈছিল। 2 নম্বৰ প্ৰশ্ন অতীতত প্ৰথম বাণিজ্যিক কেন্দ্ৰবোৰ কিদৰে গঢ়ি উঠিছিল? তাৰে উত্তৰটো লিখিবা বিনিময় প্ৰথাৰ আৰম্ভণিৰ ফলত মানুহে কোনো এক নিৰ্দিষ্ট স্থানত এই সামগ্ৰীবোৰৰ লেনদেন কৰিবলৈ একগোট হৈছিল। এইদৰে অতীতত প্ৰথম বাণিজ্যিক কেন্দ্ৰবোৰ গঢ় লৈ উঠিছিল। ইয়াৰ পিছত 3 নম্বৰ আৰু আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতৰ কেইখনমান ঠাইৰ নাম উল্লেখ কৰা। তাৰে উত্তৰটো লিখিবা আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতৰ কেইখনমান ঠাইৰ নাম হৈছে ভীমবেটকা, বেলান উপত্যকা, মিৰ্জাপুৰ, বাগৰ, বুৰজাহোম ইত্যাদি। গতিকে ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমালোকৰ ক্লাছ 6ৰ সমাজ বিজ্ঞান কিতাপৰ যি লেচন নম্বৰ 7 অৰ্থাৎ মানুহৰ জীৱন প্ৰণালীৰ বিকাশ এই লেচনটোত থকা সকলো ধৰণৰ পাঠভিত্তিক অনুশীলনী প্ৰশ্নোত্তৰ। আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগে তোমালোকে নিজৰ লগ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবা, এই ভিডিঅ'টো লাইক কৰিবা আৰু আগলৈ এনেকুৱা ভিডিঅ' চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা। ধন্যবাদ।